ভাগৱত মূৰ্তি প্ৰথম দ্বিতীয় স্কন্ধে শৰণ দুতয় তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয় নাভিদেশ পঞ্চমে ষষ্ঠে বৈক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱম দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈল মুণ্ড হেন ভাগৱতৰ মূৰতি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলেৱৰ। শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। জন্মাদ্যস্য য়তো অন্নয়াদিতৰতস্বৰ্থে স্বভিজ্ঞঃ স্বৰাট তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুহ্যন্তি যৎসূৰয়ঃ তেজুবাৰী মৃদাং যথা বিনিময়ো অত্ৰ ত্ৰিসৰ্গো অমৃষা ধাম্না সেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি ধৰ্মঃ প্ৰোজিত কৈতৱ্যত্ৰ পৰম নিৰ্মত শৰণং শতং বেদ্যং বাস্তৱমত্ৰ বস্তু শ্ৰীবদং তাপত্ৰন্মূলনম শ্ৰীমদ্ ভাগৱতে মহামুনি কৃতে কিংবা পৰৈশ্বৰঃ সদ্ৰুহৃদয়াবৰুদ্ধতে অত্ৰ কৃতিভিঃ সুসুখভিষ্টতীক্ষ্ণাৎ নিগম কল্পতৰুৰ্গলিতং ফলং সুকমুখাদমৃত দ্ৰৱ সংযুতম পিবত ভাগৱতং ৰসমলায়ং মুহুৰহু ৰসিকা ভুবি ভাবুকা। শ্ৰীমদ ভাগৱত দশম স্কন্ধ আদি চোৱা। শ্ৰীকৃষ্ণায় নম, শ্ৰীকৃষ্ণায় নম, শ্ৰীকৃষ্ণায় নম। পৰীক্ষিত ৰজাৰ শ্ৰীকৃষ্ণ জন্ম বিষয়ক প্ৰশ্ন পদ।
জয় নমো যাদব মাধব জনার্দন জয় হৃষিকেশ সদাশিব নাতন প্রণত তারণ নারায়ণ নিরাকার কৃষ্ণর শরণে কোটি কোটি নমস্কার। নমো নমো ভগবন্ত ভকত নিধি হৰিক স্মৰণে আৰম্ভৰ সিদ্ধি মহাভাগৱত কথা দশম স্কন্ধৰ বীৰশিলা পদ কৃষ্ণ কিংকৰ শংকৰ কৰ জোৰে বোলো শুনা সবে ভাষদ মূঢ় হৈয়া কৰো মহা ভাগৱত পদ আমাৰ পদত কেহু নধৰি বা দুখ কৃষ্ণ কথা শুনি কৰা চিত্তক সন্তোষ শত কোটি জনমৰ মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈল ক্ষয় সিজনে কৃষ্ণ কথা শুনিবা কপাৰে পাপীৰ কাণত পাপে খুচিহে নতাৰে হেন জানি সাৱধানে শুনা বেনৰে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণ তহপৰে তপ জপ যজ্ঞ মহা দান তীৰ্থস্থান কোটি ভাগ নুহি কৃষ্ণ কথাৰ সমান পৰীক্ষিত নিপে পাছে পুচন্ত শুকত চন্দ সূৰ্য বংশৰক শিলাক ঠাজত পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিও ককেন কৰ্ম কৰিল হৰি মহাজ্ঞানী গণে যাক গাৱে অবিশ্ৰাম
সংসাৰৰ ঔষধ কৰ্ণৰো অবিৰাম হেন কৃষ্ণ কথা নুশুনিব কোন নৰে একে মহাপাপী আত্ম ঘাতকীত পৰে দুৰ্ঘোৰসাগৰ সেনা বল কৌৰৱৰ দুৰ্ন ভীষ্ম কৰ্ণতাত কুম্ভীৰ মগৰ মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই লীলায়ে তৰিলা তাক গুখোজ পৰাই মোৰ দেহা দহিলে দ্ৰোণীৰ ব্ৰহ্মহৰে ৰাখিলা মাধৱ পক্ষী গৰ্ভৰ ভিতৰে হেন ইষ্ট দেৱ মোৰ প্ৰভু দামোদৰ কহিও শুনিবো তান চৰিত্ৰ বিস্তৰ কিহে তু বধিলা কৃষ্ণে কংস মাতুলক পিতি গৃহেৰি কেনে গৈলা গকুলক মনুষ্য শৰীৰে আছিল অন্তকত মানে বিঞ্চি বংশহীনে বন চিলাকু নথানে কতে ভাৰ্যাক বিহাই লন্ত যদুৰাই কহিও কমুনি শুনিবাক শ্ৰদ্ধা যাই হৰি কথা অমৃত পিয়ন্তে তজুমুখে নাই ক্ষুধা তৃষ্ণা নবাধয় একো দুখে মুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত কৃষ্ণ মাধৱৰ কথাত একান্ত ভৈল চিত্ত কৃষ্ণৰ চৰিত্ৰ আবে শুনিও চুকে এহি বুলি কহিবাক আৰম্ভিলাহুকে উপজিলা ৰাজা হৈয়া দৈত্যয় সংখ্যাত বলৰ দৰ্পত কৰে সন্তক বিঘাত তাৰ ভাৰ সহিবেন পাৰিব সুন্ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি ৰাম ৰাম তনু ভৈলা ক্ষীণ পিৰিলে ক গুৰু ভাবে তিনটি আছে মুখয়াতি লুট কৰ ধাৰে হুমা হুমি কান্দিলা মনত মহাৰাগে নিবেদিলা দুখ হবে বিধাতাৰ আগে পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধি লাগিলা মন্ত্ৰে মাধৱক আৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশ শুনিও ক দেৱগণ সংহৰি বাহৰি পৃথিৱীৰ মহাভাৰ তুমি সবু হোৱা যদুকুলে
অৱতাৰ বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ তানে অৰ্থে দিব্য নাৰী গণ শোক জাত আগে উপজিবা গৈয়া অনন্ত সাক্ষাৎ